न्यूज नाउ के स्टूडियो में मैं स्मृति। आइए देखते हैं आज की खबरें। टीटावर में उपस्थित विपक्ष नेता देवव्रत सैकिया। ठेंगल कसारी साहित्य परिषद के चुनाव के लिए उन्होंने टीटावर के कई हिस्सों में चुनाव प्रचार किया है। देखिए न्यूज नाउ की एक विशेष रिपोर्ट। टीटावर में उपस्थित विपक्ष नेता देवव्रत सैकिया। उन्होंने ठेंगल कसारी साहित्य परिषद के चुनाव के लिए टीटावर के कई हिस्सों में चुनाव प्रचार किया। मुख्यमंत्री द्वारा उपायुक्त को सार्वजनिक विरूपण के ऊपर देवव्रत सैकिया ने प्रतिक्रिया व्यक्त की है। देवव्रत सैकिया के साथ असम प्रदेश कांग्रेस कमेटी के कार्यकारी अध्यक्ष राणा गोस्वामी भी मौजूद थे। এইটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰী মহোদয়ৰ মুখত দিছি এনেকৈ ৰাজপথত এজন প্ৰশাসনিক বিষয়াক ব্যৱহাৰটো কেতিয়াও গ্ৰহণযোগ্য নহয়। প্ৰথম কথা, তেখেতে যিটো বিষয়লৈ ক'লে সেই বিষয়টো লৈ আমাৰ উপায়ুক্তৰ তাৰ লগত তিলমাত্ৰ সম্বন্ধ নাই। ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে এটা বেলেগ দায়িত্ব, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো নিৰাপত্তা, সেই নিৰাপত্তা হ'ল ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰা CRPFৰ Z+ কেটেগৰীৰ নিৰাপত্তা। আৰু তেখেতে যদি নিৰাপত্তা হ্ৰাস কৰিব বিচাৰিছে, তাৰ কাৰণে তেখেতে আমাৰ DGPৰ লগত আলোচনা কৰিব লাগিছিল। মুখ্যমন্ত্ৰীয়ে DGPৰ লগত আলোচনা কৰি কেন্দ্ৰ চৰকাৰে তেখেতে যে মোক নালাগে এনেকুৱা ধৰণৰ নিৰাপত্তা, যিহেতু মই ইতিমধ্যে ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ অসমত BJP কৰ্মীসকলৰ কোনো নিৰাপত্তাৰ অভাৱ নাই, আমি একো বেয়া কাম নকৰোঁ, আমাক কোনো নামাৰে ইত্যাদি। তেওঁ যি হেঙেৰাবাৰী তেখেতসকলৰ দলীয় কাৰ্যালয়ত 1 জানুৱাৰীৰ দিনাখন যিখিনি কথা কৈছিলে, সেই কথাখিনি মৰ্মে মোৰো নিৰাপত্তা প্ৰত্যাহাৰ কৰিব লাগে বুলি তেখেতে ক'ব লাগিছিল। তাৰপিছত কি হয় দেখা যাব। এতিয়া যিখিনি হ'ল সেইখিনিৰ কাৰণে উপায়ুক্তক এনেকৈ ৰাজপথত এনেকুৱা যিটো ব্যৱহাৰ কৰিলে, ইয়াৰ দ্বাৰা তেখেতে কোনো এটা মানে এইটো সমাজত গ্ৰহণযোগ্য কাম কৰা নাই। এজন প্ৰশাসনিক বিষয়াক তেওঁৰ ভুল নোহোৱা স্বত্বেও এনেকৈ অপমান কৰি, যেতিয়া কালি মই দেখিছোঁ আমাৰ কিছুমান সংবাদ মাধ্যম, ছ'চিয়েল মাধ্যম বা বাহিৰৰ কোনোবা কাকততো যে মুখ্যমন্ত্ৰীক খুব চাবাচি দিয়া মানে নিউজ ওলাইছে। এইটো কিন্তু চাবাচি দিবলগীয়া নহয়, এইটো আৰু মানে এই সৰু ল'ৰা ছোৱালীয়ে কিবা চুপতি কৰা নিচিনা কথা, আৰু এইটো গ্ৰহণযোগ্য নহয়। তেওঁৰ দ্বাৰা এনেকুৱা আশা কৰা নাযায়। এইটো ক্ষেত্ৰত মোৰ অলপ মত পাৰ্থক্য আছে। মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে এই কথাটো বিবেচনা কৰা উচিত। চাওক, আমাৰ যিটো আমাৰ ভাৰতত নিৰাপত্তা মানে আৰক্ষীৰ কেনেকুৱা কাম কাজ, এই লৈ পেলাই গৱেষণা হয়, সেইটো চৰকাৰীভাৱে কৰা হয়। যিটো ব্যুৰ অফ পুলিচ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বুলি কোৱা হয় BPRD, তাৰ এটা সমীক্ষা আছিল যে যিসকল MA পাছ বা পষ্ট গ্ৰেজুৱেট বা যিসকল গ্ৰেজুৱেট, তেখেতসকলে লিখা এজাহাৰৰ 70% পুলিচে FIR গ্ৰহণ কৰে, আৰু কম শিক্ষিতসকলৰ 77% এজাহাৰ গৃহীত নহয়। ইয়াৰ অৰ্থ হ'ল যে যিসকল কম পঢ়া শুনা কৰা মানুহ, তেখেতসকলে হয় লিখিব নাজানে, যিটো পুলিচে কোনোবা ধাৰাত লগাব পাৰে। এটা ধৰক যিকোনো এটা গোচৰ হ'ল, এটা ক্ৰাইম হ'ল, মানুহ থানালৈ কেতিয়া যায়, যেতিয়া কিবা এটা ঘটনা হয়, সেই ঘটনাটো হোৱাৰ পিছত এজন লিখা পঢ়া নজনা মানুহে মুখেদি গৈ কিবা এটা ক'ব তই লিখি দে, সেই কিবা এটা লিখি দিলে। তাৰপিছত যিটো এটা শাস্তি দিবলৈ বা এটা তদন্ত কৰিবলৈ হ'লে আৰক্ষীয়ে তেওঁলোকৰ যিবিলাক দম্ভ মৰা ঘোষণা, ৰাইজৰ প্ৰতি পিঠি দিয়া তেওঁলোকৰ যি নীতি, তেওঁলোক যোৱা সময়ছোৱাত যি ধৰণে তেওঁলোকে ৰাইজক প্ৰতাৰণা কৰিছে, ৰাইজক কুঙা কৰিছে, মূল্য বৃদ্ধিয়ে কওক, নিবনুৱাসকলক দিয়া বিবাহ প্ৰতিশ্ৰুতিয়ে হওক, শিক্ষা ব্যৱস্থাত তেওঁলোকে ইতিহাস ৰচনা কৰি তেওঁলোকে মেট্ৰিক পৰীক্ষা পাতিব নোৱাৰি ছাত্ৰ ছাত্ৰীসকলক যি অন্ধকাৰ জগতখনলৈ ঠেলি দিয়াৰ ব্যৱস্থা আদি কৰি এই সমুদায় কথা গম পাইছে যে ৰাইজে গম পাইছে, ৰাইজে পিঠি দিছে। সেইকাৰণে তাক ভয় খাইছে, অসম্ভৱ ভয় খাইছে, যাৰ কাৰণে গোটেই মন্ত্ৰীসভাৰ পৰা আদি কৰি বিধায়কবিলাক ইয়ালৈ আহিছে, যাতে তেওঁলোকে চলে বলে কৌশলেৰে তেওঁলোকে যাতে ঠেঙাল কছাৰী সাহিত্য পৰিষদ দখল কৰিব বিচাৰে পাৰে। কিন্তু এইটো সম্ভৱ নহ'ব, কাৰণ ৰাইজ এতিয়া সজাগ হৈছে, ৰাইজে বুজি উঠিছে, চলাহী কথাৰ দিন নাই। এতিয়া আজিৰ দিন হৈছে ৰাইজৰ প্ৰকৃত ছবিখন, বাস্তৱ ছবিখন ৰাইজে দেখা পাব লাগিব, তেতিয়াহে ৰাইজে আজিৰ তাৰিখত ভোট দিব। এই কথা এই উল্টা বিজেপিৰ উভতনি যাত্ৰা ঠেঙাল কছাৰী সাহিত্য পৰিষদৰ এই প্ৰায় নিৰ্বাচনৰ পৰা আৰম্ভণি হ'ব। আমিতো 10টাই জিকিম বুলি ভাবিছোঁ, 8টাতো জিকিমেই, 2টাত কণ্টেষ্ট হৈ আছে, সেইটোতো আমি আজি আহি কাৰণে আমি সোমাইছোঁ 100% জিকিম। कंकन शर्मा की रिपोर्ट, न्यूज नाउ 24/7। बहाना हायर सेकेंडरी बॉयज स्कूल के महाराजा जयंती का उद्घाटन समारोह एक शुभ और गंभीर तरीके से मनाया गया है।
शिवसागर कॉमर्स कॉलेज के अध्यक्ष डॉक्टर सोमरज्योति महंत ने नॉर्थ ईस्ट जोरहाट में बहाना हायर सेकेंडरी बॉयज स्कूल की महाराजा जयंती के उद्घाटन समारोह में भाग लिया। सुबह 10 बजे से शंख काह गुरुघाट मंगल ध्वनि और 75 ध्वजारोहण के साथ शुरू हुए शुभारंभ समारोह में महाराज जयंती का मुख्य ध्वज महाराजा जयंती की मुख्य समिति के अध्यक्ष और जोरहाट विधानसभा क्षेत्र के विधायक हितेंद्रनाथ गोस्वामी ने ध्वजारोहण किया। स्कूल के पूर्व प्रधानाध्यापक स्माइल अली और उपेंद्रनाथ हाजरिका ने स्मृति तर्पण किया। 1946 में स्थापित स्कूल की 75वीं वर्ष के अवसर पर 75 झंडे और स्कूल ध्वज उद्यापन समिति के अधिकारी अध्यक्ष डॉक्टर प्रसन्न कुमार दत्ता, उत्सव समिति के कार्यवाहक अध्यक्ष सेवानिवृत्त शिक्षक, पूर्व छात्र, स्कूल के प्रधानाध्यापक और समिति के महासचिव पुनाराम शेखिया ने ध्वजारोहण किया। कार्यक्रम के पूर्व छात्र की पहल पर बनाए जाने वाले मुख्य प्रवेश द्वार का शिलान्यास डॉक्टर प्रसन्न कुमार दत्त ने किया। उद्यापन समिति के अध्यक्ष हितेंद्रनाथ गोस्वामी की अध्यक्षता में हुई शुभारंभनी बैठक का उद्घाटन किया जोरहाट लोकसभा क्षेत्र के सांसद तपन गगोई ने और साथ ही उन्होंने सांसद पूंजी से स्कूल के लिए 10 लाख रुपए देने की घोषणा की। सभा में नई शिक्षा नीति आवश्यकताएं और संभावनाएं शीर्षक भाषण प्रदान किया शिवसागर कॉमर्स कॉलेज के अध्यक्ष डॉक्टर सोमरज्योति महंत ने और विशेष अतिथि सांसद तपन गगोई, कामाख्या प्रसाद ताशा, विज्ञान लेखक एवं सेवानिवृत्त प्रोफेसर डॉक्टर आदित्य बैच बरुआ उपस्थित थे। कोविड प्रोटोकॉल को नजर में रखते हुए आयोजन किए गए इस कार्यक्रम में पूर्व छात्र, शिक्षकों और जनता की उपस्थिति ने बैठक की शोभा और बढ़ाया है। বাহনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী বৰ্ষত আমি উপলক্ষ কৰিছোঁ। গতিকে এই বছৰটো আমি মহাৰাজা জয়ন্তী বৰ্ষতে পালন কৰি আজি আমাৰ শুভাৰম্ভণি অনুষ্ঠান। এই অনুষ্ঠানত প্ৰাক কাৰ্যসূচী হিচাপে পতাকা উত্তোলন ৭৫টা বছৰ পতাকা ছাত্ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উত্তোলন কৰে। লগে লগে আমি বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ মূল তোৰণ নিৰ্মাণ নিৰ্মাণ হ'বলগীয়া তোৰণখনৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়ৰ বাহনা বৰ্তমানৰ অধ্যক্ষ প্ৰমোদ দত্ত ডাঙৰীয়া। ইয়াৰ পিছতে আমি মুখ্যগীত উন্মোচন হয় বাহনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ। ইয়াৰ লগে লগে ইয়াৰ পিছতে আমি আজি মুকলি সভা অনুষ্ঠিত হয়। এই সভাত পৌৰোহিত্য কৰে আমাৰ উদযাপন সমিতিৰ মাননীয় সভাপতি হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া আৰু নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত থাকি বক্তব্য আগবঢ়াই সৌম্যজ্যোতি মহন্ত বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, লগতে বিশিষ্ট অতিথি হিচাপে আমাৰ লগত উপস্থিত থাকে আজি সভাত উপস্থিত থাকে সাংসদদ্বয় কামাখ্যা প্ৰসাদ দাস ডাঙৰীয়া, বিজ্ঞান লেখিকা অদিতি বেজবৰুৱা বাইদেউ। আৰু আমি এই অনুষ্ঠানত সকলো ৰাইজৰ প্ৰতি সহায় সহযোগ যি কৰিছে ভৱিষ্যতে আমি আশা কৰিছোঁ আমি সকলোকে কৃতজ্ঞতা জনাই আমি সম্পাদক উদযাপন সমিতিৰ পৰা সকলোকে কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। श्रीमंत माधव बरुआ की रिपोर्ट, न्यूज आउट 24/7। मध्य माजुली में ज्ञानपीठ पुस्तकालय मुख्यमंत्री के रूप में हम सुंदर है वाक्यांश के साथ अपने प्रयास जारी रखे हुए हैं। देखिए ज्ञानपीठ पुस्तकालय के ऊपर प्रस्तुत किए गए न्यूज आउट की एक विशेष रिपोर्ट। ज्ञानज्योति पुस्तकालय जो 1953 में स्थापित किया गया था, बाद में कुछ कारणों की वजह से बंद कर दिया गया था, लेकिन कुछ उद्यमी युवाओं के प्रयास से 2017 में फिर से स्थापित किए गए इस पुस्तकालय ने पहले से ही 5 साल सफलतापूर्वक पूरा कर लिया है। इस अवसर पर गेरकी गांव में 5वीं वर्ष की समारोह का आयोजन किया गया, जिसमें गांव के लोग और कार्यक्रम से जुड़े शुभ चिंतकों के सहयोग से रंगारंग 2 दिन के कार्यक्रम का आयोजन किया गया है। सुबह 8:30 बजे से विभिन्न प्रकार की प्रतियोगिताओं का आयोजन किया गया, जिसमें गाँव वासियों के साथ साथ छात्रों और अभिभावकों को भी पुस्तकों का अध्ययन करने के लिए और उन लोगों की मन आकर्षित करने के लिए विभिन्न प्रकार की प्रतियोगिता का आयोजन किया गया था, जिसमें पूरे क्षेत्र से 100 से अधिक लोग भाग लिया। छात्रों के साथ क्विज और अन्य कार्यक्रम के साथ साथ अगले दिन चित्रकला प्रतियोगिता, प्राचीन पत्रिका का उन्मोचन और साथ ही बैठक का भी आयोजन किया गया। এই মুহূৰ্তত আপোনালোকক গৌৰৱেৰে জনাম জ্ঞানজ্যোতি গ্ৰন্থাগাৰ 2017 বৰ্ষৰ 15 জানুৱাৰীত জন্মগ্ৰহণ কৰাৰ পৰা
অসমৰ এই বিভিন্ন যি প্ৰান্তত বৌদ্ধিক বিপ্লৱ গ্ৰন্থাগাৰ আন্দোলন প্ৰতিষ্ঠাৰ মাজুলীৰ এই এক প্ৰয়াস গেলেকী গাঁৱৰ পৰা অব্যাহত আৰম্ভ হৈছে ৰাখিছিলোঁ। সি আজি সেই সমগ্ৰ অসম প্ৰয়াসৰ বিয়পি পৰিছে অংশস্বৰূপে আৰু এই শিৱসাগৰ জিলাৰ গ্ৰন্থাগাৰৰ মুখ্য শিশু আমগুৰি উপদেষ্টা চাহ হিচাপে বাগিচাত যোৱা কেইটা বছৰত যোৱা আমি দেখিছোঁ যে ল'ৰা ছোৱালীবিলাকে সমাজৰ সম্ভৱতঃ কাৰণে ৰাজ্যখনৰ কাৰণে 2020 জাতিটোৰ কাৰণে বৰ্ষৰ কিবা এটা 5 কৰিবৰ বাবে ছেপ্টেম্বৰ তেওঁলোক উদ্গ্ৰীৱ হৈছে 2020 বৰ্ষৰ 5 অসমৰ বিভিন্ন ছেপ্টেম্বৰৰ ঠাইৰে দিনা আন্দোলনটোক হোপ তেওঁলোকে চিটি সংগঠন পুথিভঁৰাল কৰিছে নামে এটা আজি পুথিভঁৰাল যথেষ্ট সংখ্যক সেই চাহ ব্যক্তিৰ বাগিচাখনৰ উপস্থিতিত উদ্যমী উৎসাহ যুৱক উদ্দীপনাৰে যুৱতীসকলৰ তেওঁলোকে অনুষ্ঠানটো নেতৃত্বত কৰিছে আশা জ্ঞানজ্যোতি কৰিম গ্ৰন্থাগাৰৰ যে সহযোগত জ্ঞানজ্যোতিৰ এই যি যাত্ৰা আছে বৌদ্ধিক প্ৰতিষ্ঠা যাত্ৰা হৈছিল। আমি এই বৌদ্ধিক যাত্ৰা ভাগ্যৱান অধিক সেই শক্তিশালী হ'ব অনুষ্ঠানটোৰ আৰু জাতিটোৱে নেতৃত্ব ৰাজ্যখনে বহন কৰা তেওঁলোকৰ পৰা ভাতৃ আৰু বহু জ্যোতি কিবা কিবি লাভ তেওঁ কৰিবলৈ আৰু সক্ষম হ'ব সিদ্ধান্ত সেই তেওঁ কথা তেওঁলোকলৈ দুয়োকে আমি আজি আমাৰ অনুষ্ঠানলৈ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এখন বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা জ্ঞানান্তকৰ কাম কৰিছিলোঁ আৰু সেইখনি যোৱাকালি সফলভাৱে উন্মোচন কৰা হয়। তাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে জ্ঞানজ্যোতিৰ নৱ সংযোজন জ্ঞানজ্যোতি নামেৰে এখন হাতে লিখা আলোচনী প্ৰকাশৰ আমি দিহা কৰিছিলোঁ। সেইখনি আজি শুভ উন্মোচন কৰা হ'ব। এই মুকলি অনুষ্ঠানত আমাৰ সদায় ব্যক্তিসকলৰ ভিতৰত আছে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শ্ৰদ্ধাৰ শ্ৰীযুত বিনোদ এইখিনিতে কৈ ভাল পাম যে আমি আচলতে এটা খুব ভাবি কৰি আছিলোঁ যে আমাৰ জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ স্থায়ী সংগীত আছিল এই মুহূৰ্তত, কিন্তু শ্ৰীযুত বৰা ছাৰে আমাৰ অনুৰোধ ৰক্ষা কৰি কম সময়ৰ ভিতৰতে এটা সুন্দৰ গীত আমাৰ জ্ঞানজ্যোতিৰ নামত লিখি উলিয়ালে আৰু সেই গীতটি আজি মুকলি সভালৈ শুভ উন্মোচন কৰা হৈছে। গতিকে সেইটো আমাৰ গৌৰৱৰ কথা। তাৰ পাছত জ্ঞানজ্যোতিলৈ আগবঢ়োৱা ব্যক্তিসকলৰ সহযোগিতাৰ কথা ক'ব বিচাৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে এটা ফোন বা এটা মেছেজৰ বিনিময়তে তেওঁলোকে কিতাপ তেনেধৰণে আমাক সহযোগিতা আগবঢ়াইছে আৰু এই সহযোগিতাৰ যি ভৰ সেই ভৰ আচলতে কথাৰে প্ৰকাশ কৰিব নোৱাৰি। সেইখিনি আচলতে আমি ইয়াৰ চিন্তক আমি ইয়াৰ লগত জড়িত সদস্য হিচাপে আমি সেই কথা ক'ব বিচাৰিছোঁ। माजुली से देवजीत बोरा की रिपोर्ट, न्यूज साउंड 24/7। मायंग के किसानों के लिए एक अच्छी खबर, अब से प्रति मन चावल पर मिलेगा 776 रुपए। किसानों से कुल 10 लाख मीट्रिक टन धान खरीदने के लिए असम सरकार की ओर से जारी आदेश के अनुसार मोरीगांव जिले के संबंधित विभाग सभी काम पूरा करने के लिए आगे बढ़ रहा है। रविवार को मायंग राज्य क्षेत्र के तहत कुछ किसानों को जागी भकतगांव सामुदायिक भवन में नाम दर्ज कराने के साथ साथ किसानों को जागरूक करने के इस कार्यक्रम में विभिन्न विभागों के अधिकारियों के साथ मोरीगांव जिले के जिलाधिकारी प्रकाश रंजन खरभलिया भी मौजूद रहे। बागजाप ग्राम पंचायत अध्यक्ष प्रदीप देवरी की अध्यक्षता में हुई बैठक में पदाधिकारियों के साथ साथ किसानों, मंडलों और ग्राम प्रमुखों ने भी अपनी बात रखी। किसानों के चल रही पंजीयन कार्य के समांतराल मनहाट में उपायुक्त ने धान खरीदी केंद्र का उद्घाटन किया। साथ ही उपायुक्त ने कहा है कि जिले में कुल 8 ऐसे धान खरीदी केंद्र किसानों के लिए खोले गए हैं। दूसरी ओर किसान यह जानकर खुश थे कि प्रति मन चावल 776 रुपए मिलेंगे और साथ ही वह अपना नाम दर्ज कराने के लिए भी उत्सुक थे। আমাৰ গোটেই জিলাখনত আমি এতিয়া এইবাৰ ধান ক্ৰয়ৰ কাৰণে আমাৰ ইতিমধ্যে আমি কৈছোঁৱেই যে প্ৰায় 60,000 ওপৰ মেট্ৰিক টন ধান ইয়াতে ক্ৰয় কৰিব লাগে আমাৰ জিলাখনত আৰু তাৰ কাৰণে 12,000 ওপৰৰ আমাৰ খেতিয়কৰ পৰা আমি সেইখিনি যদি 50 মেট্ৰিক টনকৈ আমি ধৰোঁ তেতিয়াহ'লে 12,000 ওপৰ আমি কৃষকৰ পৰা সেইখিনি ধান ক্ৰয় কৰিব লাগিব। আৰু তাৰ কাৰণে আজি আমাৰ বিশেষ গ্ৰাম সভা ইতিমধ্যে অনুষ্ঠিত হৈছে গোটেই জিলাখনতে বেলেগ বেলেগ ঠাইত আৰু সেইবিলাকত আমি দেখিছোঁ যে ব্যাপক সঁহাৰি পাইছোঁ। আমি কৃষকসকলৰ পিনৰ পৰা যথেষ্ট সঁহাৰি আহিছে আৰু আমি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ কামখিনিও এতিয়া আগৰ পৰাই চলি আছিলে, এতিয়া আমি ব্যাপক ৰূপত এইখিনি ৰেজিষ্ট্ৰেশ্যনৰ কামো চলাইছোঁ। আৰু আমাৰ ধান ক্ৰয় কেন্দ্ৰ হিচাপে আমাৰ ইয়াতে 9টা টোটেল ক্ৰয় কেন্দ্ৰ থাকিব। তাৰ ভিতৰত আমাৰ ইয়াতে FCI পাৰ্টিচিপেট কৰিছে ইতিমধ্যে, FCSCL আছে, আমাৰ মাৰ্কেটিং বৰ্ড আছে, নাফেড আছে। গতিকে এনেকৈ আমি প্ৰায় 9টা আমাৰ ক্ৰয় কেন্দ্ৰ থাকিব, যিবিলাকত কৃষকসকলে আহি পেলাই তেওঁলোকৰ নিজৰ ওচৰৰ যিটো ক্ৰয় কেন্দ্ৰ গৈ পেলাই তাতে ধানবিলাক জমা দিব পাৰিব। আৰু আমি কৃষকসকলক ইতিমধ্যে আজিৰ আমি যিবিলাক গ্ৰাম সভা হৈছে তাত তেখেতসকলক কেনেকুৱা ধান আনিব লাগিব এই সম্পৰ্কে আমি ব্যাপক ৰূপত তেওঁলোকক সজাগতা এটা অভিযান চলিছে আৰু সেইটোত তেখেতসকলে গোটেই কথাখিনি আমি বুজাই দিয়া হৈছে।
গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ অনাগত সময়ত আমি যিটো টাৰ্গেট আমাক দিয়া আছে সেইখিনি আমি ফুলফিল কৰিব পাৰিম। কৃষকসকলে ছাৰ কিমান দিনৰ ভিতৰত পইচাটো পাব? তেওঁলোকৰ গোটেইখিনি আমাৰ ধান ক্ৰয়ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ ৩-৪ দিনৰ ভিতৰত আমি আশা ৰাখিছোঁ তেখেতসকলৰ নিজৰ নিজৰ বেংক একাউণ্টবিলাকত সেই পইচা জমা হ'ব লাগে। कंकन ज्योति शर्मा की रिपोर्ट, न्यूज नाउ 24/7। बढ़ते हैं अगले न्यूज की ओर। माजुली के अभयपुरिया में पघिला माघ के पारंपरिक भोजन का आयोजन। माजुली के एक मुख्य गांव अभयपुरिया में माघ महीने के पहले दिन गांव के युवा से लेकर बूढ़े तक सभी मिलकर एक साथ खाना खाने का एक परंपरा है। उसी परंपरा को निभाते हुए इस बार भी सभी मिलकर पहला माघ में पारंपरिक भोजन का आयोजन किया। गांव की बहु बेटियों की संगम में खेल मस्ती का भी आयोजन किया गया। माघ बिहू के अवसर पर आयोजित इस कार्यक्रम में गांव के युवा से लेकर बूढ़े तक सभी ने भाग लिया। उल्लेखनीय है कि अभयपुरिया गांव में सबके साथ मिल बांट कर खाना खाना, खेल मस्ती करना, ये सब पहले से ही चलते आए हैं। কিমান মানুহে খাব? প্ৰত্যেক বছৰে গাঁৱত এনেকৈ হয় ন? আমি এনেকৈ মাঘৰ বিহুৰ পাছতে সমূহীয়াকৈ এনেকৈ ভাত মিচিং খাই সম্প্ৰীতি বজাই ৰাখোঁ। এই আমাৰ আৰু বিহুৰ লগতে মহিলাসকলে খেল, এই টেকেলি ভঙা আৰু সংগীত চকী এই খেল খেললৈ গতিকে আনন্দ কি মাংস আছে? মাংস হাঁহৰ 12টা হাঁহৰ মাংস, হয়, তাৰপৰা বন্ধাকবি, ফুলকবি, বেঙেনা এইবিলাক ভাজি, হয়, গাজৰ, বিট আৰু বন্ধাকবি এইটো হেৰি আছে চাটনি, মাছ আৰু মাছৰ আঞ্জা, হেৰি দালি, দালি। माजुली से देवजीत बोरा की रिपोर्ट, न्यूज नाउ 24/7। आज के समाचार में बस इतने ही। अन्य कार्यक्रम और समाचारों के लिए देखते रहिए न्यूज नाउ 24/7। धन्यवाद। Traveler ICU ambulance with ventilator, defibrillator, oxygen monitor, etc. Our contact number is 700-21-573-85. We are always ready for help to your family.